নমস্কাৰ ৩৬০ টকাৰে নোজোৰে বেতন বৃদ্ধিৰ আশা কৰি আছে টিউটৰ এই সম্পৰ্কত এটি গুৰুত্বপূৰ্ণ খবৰ আহিছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব ৰাজ্যৰ হাজাৰ হাজাৰ টিউটৰসকলে অক্টোবৰ মাহৰ দৰমহা বৃদ্ধি পাব বুলি আশা কৰিছিল যদিও মূলতঃ সেই আশাত চেঁচা পানী পৰিল চৰকাৰে ১ অক্টোবৰত ৰান্ধনী অংগনবাড়ী কৰ্মীৰ লগতে টিউটৰসকলৰ দৰমহা বৃদ্ধি হ'ব বুলি ঘোষণা কৰিছিল কিন্তু অক্টোবৰ মাহ ইতিমধ্যে পাৰ হৈ নৱেম্বৰত ভৰি দিয়াৰ পিছতো দৰমহা বৃদ্ধিৰ কোনো উমঘাম নোপোৱাত আশা ৰন্ধনকৰ্মী আৰু টিউটৰসকল তেওঁলোক চূড়ান্ত হতাশাত ভুগিছে ৰাজ্য চৰকাৰে শিক্ষকৰ লগতে এইসকল কৰ্মচাৰীৰ বাবে বহুদিনখন অভিলাষী আঁচনি গ্ৰহণ কৰাৰ লগতে মৰগীয়া বানচ বৃদ্ধি কৰিছে আৰু তেনে সময়ত ৰাজ্যত কৰ্মৰত হৈ থকা হাজাৰ হাজাৰ টিউটৰে কেৱল মাত্ৰ ৩৬০ টকাৰ মজুৰিৰ বিনিময়ত এগৰাকী দায়িত্বশীল শিক্ষকৰ ভূমিকা পালন কৰি আহিছে আৰু আপোনালোকে জানে যে টিউটৰসকলক মাহেকত ১০,৮০০ টকা দি আন নিয়মীয়া শিক্ষকৰ দৰে সকলোবোৰ দায়িত্ব পালন কৰি অহা টিউটৰসকলক অনাশৈক্ষিক কিছুমান কামত নিয়োজিত কৰি সেই দায়িত্বসকল পালন কৰি আহিছে আৰু শিক্ষকৰ যোগ্যতাৰ পৰা বঞ্চিত হোৱাই নহয় আন বহু অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত হৈ আহিছে আৰু টিউটৰসকলক শিক্ষকৰ যোগ্যতাৰ পৰা বঞ্চিত কৰিছে আৰু তেওঁলোকে যি স্কেল পে পাব লাগে সেই পোৱা নাই এনেধৰণৰ বহুখিনি তেওঁলোকৰ অভিযোগ আছে আৰু সৰ্বশিক্ষা সমগ্ৰ শিক্ষাই আয়োজন কৰা প্ৰতিটো প্ৰশিক্ষণত টিউটৰসকল জড়িত কৰি এগৰাকী পূৰ্ণাংগ শিক্ষকৰ দৰে দায়িত্ব জাপি দি টিউটৰসকলক মানসিক চাপেৰে শোষণ চলাই আহিছে আৰু সেই সম্পৰ্কত প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভূমিকা অত্যন্ত ৰহস্যজনকভাৱে তেওঁলোকে মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে গতিকে শীঘ্ৰেই টিউটৰ সকলৰ দৰমহা বৃদ্ধিৰ সম্পৰ্কত এটা ভাল খবৰ আহিব বুলি তেওঁলোকে আশা কৰিছে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ এনেধৰণৰ খবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ